এইটো ভিডিঅ'ত ক্লাছ 12 হিষ্টৰীৰ ৰজা কৃষক আৰু নগৰসমূহ প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা চেপ্টাৰ 2ৰ মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰিম যিবোৰ তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। এই কোৱেশ্চন কেইটা আমি PYQ এনালাইসিস কৰিছো আৰু প্ৰি ফাইনেল কোৱেশ্চন পেপাৰ চাই তোমালোকৰ কাৰণে এইকেইটা কোৱেশ্চন প্ৰিপেয়াৰ কৰিছো। এইকেইটা কোৱেশ্চনৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে। তোমালোকে গোটেই চেপ্টাৰটো ভালকৈ পঢ়িবা আৰু এই যিকেইটা কোৱেশ্চন মই আজি এই ভিডিঅ'টো ডিছকাশ্যন কৰিম এইবোৰ তোমালোকে বেছিকৈ চাবা। আৰু ইয়াৰ আমি প্ৰথম চেপ্টাৰটো দিছোঁ, যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। তেনেহ'লে বলা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে চোৱা। কোৱেশ্চন নম্বৰ 1 দিয়া আছে আটাইতকৈ শক্তিশালী মহাজন পদখনৰ নাম কি আছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। আটাইতকৈ শক্তিশালী মহাজন পদখনৰ নাম হ'ল মগধ। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 2 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম কি আছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম হ'ল ৰাজগৃহ। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট 3 নম্বৰত যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হ'ল সংগম সাহিত্য মানে কি। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। সংগম সাহিত্য মানে দক্ষিণ ভাৰতৰ কবিসকলে তামিল ভাষাত লিখা সাহিত্যৰাজিক বুজা যায়। ঠিক আছে, তো এইটো সাহিত্য হ'ব, 29 নহ'ব হা। তো এইটো তোমালোকে ঠিক কৰি ল'বা। এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে। নেক্সট যিটো 4 নম্বৰৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে, মষ্ট ইম্পৰ্টেণ্ট হয়, সেইটো হ'ল মহাজন পদ আৰু গণসংঘৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। এই কোৱেশ্চনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট 5 নম্বৰত যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল মহাজন পদ মানে কি, কেইখনমান গুৰুত্বপূৰ্ণ মহাজন পদৰ নাম লিখা। এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল দুখন মহাজন পদৰ নাম লিখা। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। দুখন মহাজন পদৰ নাম হ'ল 1 নম্বৰ মগধ লিখিবা আৰু 2 নম্বৰ লিখিবা কৌশল। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ব্ৰাহ্মী লিপিত উল্লেখ থকা ৰজাজনৰ নাম কি। তো ইয়াৰ উত্তৰটো লিখিবা। ব্ৰাহ্মী লিপিত উল্লেখ থকা ৰজাজনৰ নাম হ'ল ৰজা অশোক প্ৰিয়াদৰ্শী। ঠিক আছে। নেক্সট 8 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল সমলসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। সমলসমূহক দুটা ভাগত ভগাব পাৰি, যেনে 1 নম্বৰ হ'ব প্ৰত্নতান্ত্ৰিক সমল আৰু 2 নম্বৰ হ'ব লিখিত সমল। এই কোৱেশ্চনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট 9 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল মগধৰ উত্থানৰ 4টা কাৰণ। এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে 4 মাৰ্কৰ কাৰণে। নেক্সট 10 নম্বৰ কোৱেশ্চনটো হ'ল মধ্যযুগৰ ইতিহাস ৰচনাৰ বাবে আটাইতকৈ মূল্যৱান সমল কি। কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰটো লিখিবা। মধ্যযুগৰ ইতিহাস ৰচনাৰ বাবে আটাইতকৈ মূল্যৱান সমল হ'ল মহান সম্ৰাট অশোকৰ শিলালিপিসমূহ। ঠিক আছে। নেক্সট 11 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল সমাজৰ প্ৰাথমিক গোটৰ নাম কি। তো ইয়াৰ উত্তৰটো লিখিবা। সমাজৰ প্ৰাথমিক গোটৰ নাম হ'ল পৰিয়াল। নেক্সট 12 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল মৌৰ্য প্ৰকাশন ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইয়াৰ কোনবোৰ বিষয় অশোকৰ লিপিসমূহৰ পৰা পোৱা গৈছে। এই কোৱেশ্চনটো তোমালোকৰ লং কোৱেশ্চন হিচাপে আহিব পাৰে। নেক্সট 13 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল অশোকৰ ধৰ্ম মানে কি বুজা। এই কোৱেশ্চনটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 14 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল মহাজন পদসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। এই কোৱেশ্চনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয়, লং কোৱেশ্চনত আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল মধ্যযুগৰ ইতিহাস পুনৰ ৰচনাৰ এটা সমল কি। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। মধ্যযুগৰ ইতিহাস পুনৰ ৰচনাৰ এটা প্ৰধান সমল হ'ল কৌটিলৰ অৰ্থশাস্ত্ৰ। তো আজিৰ ভিডিঅ'ত আমি এই 15টাই ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰিলোঁ। তোমালোকে এই চেপ্টাৰটোৰ গোটেইখিনি কোৱেশ্চন পঢ়িবা, কিন্তু এইকেইটা কোৱেশ্চন তোমালোকে বেছিকৈ পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে। আৰু আমি প্ৰথম চেপ্টাৰটো দিলোঁ, যদি কোনোবাই চোৱা নাই সেইটো চাই ল'বা। আৰু যদি ভিডিঅ'টো তোমালোকে ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।